নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মাটি কিনা বিকা সম্পৰ্কত এটা আপডেট আছে। এই আপডেটটো অতি গুৰুত্বপূৰ্ণ এটা আপডেট হয়। গতিকে সকলো মানুহে এই আপডেটটো সম্পৰ্কে জনাটো প্ৰয়োজনীয়। আৰু আপডেট কি আছে সেই সম্পৰ্কে ভিডিঅ'ৰ শেষৰ ফালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতৰ মুখেৰে আপোনালোকে শুনিবলৈ পাব। আৰু এই আপডেটটো সম্পৰ্কে অকণমান থুলমূল আভাস এটা মই দি লৈছোঁ। আগতে আমি মাটি কিনা বিকা কৰিবলৈ লওঁতে প্ৰথমে 100 টকা বা 200 টকাৰ ষ্টাম্প পেপাৰ এটা লৈ এখন এগ্ৰিমেণ্ট বনাওঁ। আৰু এগ্ৰিমেণ্টটো বনোৱাৰ পিছতহে আমি চেল পাৰমিশ্যনৰ কাৰণে বা মাটিটো কিনা বিকাৰ কাৰণে প্ৰক্ৰিয়া আগবঢ়াওঁ। কিন্তু এতিয়া তেনেকুৱা কৰিলে নহ'ব। প্ৰথমে এগ্ৰিমেণ্টখন আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। এগ্ৰিমেণ্টখন যদি ৰেজিষ্টাৰ কৰি নলয়, কেঁচা এগ্ৰিমেণ্ট এখন বনাই থয়, ভৱিষ্যতে কিবা অসুবিধা হ'লে সেই এগ্ৰিমেণ্টখনৰ দ্বাৰা আপুনি লাভৱান হ'ব নোৱাৰিব বা একো সুফল নাপাব। সেয়েহে এতিয়া আপোনালোকে যদিহে মাটি কিনা বিকাৰ কাৰণে এগ্ৰিমেণ্ট কৰে, সেই এগ্ৰিমেণ্টখন প্ৰথমে ৰেজিষ্টাৰ কৰাই ল'ব। আৰু ৰেজিষ্টাৰ কৰাই ল'লেহে ভৱিষ্যতে আপোনালোকে যিকোনো ধৰণৰ অসুবিধা হ'লে সেই অসুবিধাৰ পৰা হাত সাৰিব পাৰিব। আপোনালোকে জানে যে অসমত বহুত মাটি বাৰী যিমান গোচৰ হয়, কণ্ডল হয়, তাৰ মূলৰ কাৰণটো হ'ল পাৱাৰ অফ এটৰ্নি, এগ্ৰিমেণ্ট ফৰ চেল, এনেকুৱা বিভিন্ন ধৰণৰ কাগজ পত্ৰত আমাৰ মানুহে চহী কৰে। আৰু পৰৱৰ্তী কালত মাটিখিনি যদি কাৰোবাক বিক্ৰীও কৰিব খোজে, বিল্ডাৰ এজনে আহি কয় আপুনিতো মোৰ লগত এগ্ৰিমেণ্টটো চেল কৰি থৈছে, আপুনি মোৰ লগত পাৱাৰ অফ এটৰ্নি কৰি থৈছে। আৰু এগ্ৰিমেণ্টটো চেল বা পাৱাৰ অফ এটৰ্নিখন আগতে কিয় কৰি ৰাখিছিলে? তাত কোনো ষ্টাম্প ডিউটি দিব নালাগিছিল, তাত কোনো ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগিছিল। গতিকে মানুহে চহী এটা লৈ লয়, আৰু এটা চহী মৰাৰ কাৰণে মানুহজনে গোটেই জীৱন জুৰি নিজৰ মাটি বাৰী বিক্ৰী কৰিব নোৱাৰা হয়। পাৱাৰ অফ এটৰ্নি এখনত চহী কৰি থোৱা বুলি তেওঁ গোটেই জীৱন জুৰি মাটি বাৰী বিক্ৰী কৰিব নোৱাৰা হয়। কাৰণ এইবিলাকত কোনো ৰেজিষ্ট্ৰেশ্যন নালাগিছিল, ষ্টাম্প ডিউটিও নালাগিছিলে, এখন খোলা কাগজত চহী কৰি ল'লে হৈ গ'ল। আজি কেবিনেটে এইটো এটা বহুত ডাঙৰ এটা সিদ্ধান্ত ল'লে যে এগ্ৰিমেণ্টটো চেল কৰিলেও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব, পাৱাৰ অফ এটৰ্নি ল'লেও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব। আৰু যেতিয়া এগ্ৰিমেণ্ট ফৰ চেল, পাৱাৰ অফ এটৰ্নি আদি ৰেজিষ্টাৰ কৰিব লাগিব, ৰেজিষ্টাৰৰ ওচৰত গৈ কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সম্পূৰ্ণ দলিল কাগজ পত্ৰ, তেতিয়া চৰকাৰে জানিব যে আমি ৰেজিষ্টাৰ কৰিছোঁ। আৰু তেতিয়া এখন যদি ৰেজিষ্টাৰ কৰি থৈছে, দ্বিতীয়খন ৰেজিষ্টাৰ নহ'ব, তৃতীয়খন ৰেজিষ্টাৰ নহ'ব, চতুৰ্থখন ৰেজিষ্টাৰ নহ'ব। নহ'লে আজি মই জয়ন্ত মল্লবৰুৱাৰ পৰা এডোখৰ মাটি কিনিছোঁ, অলপ পিছতে এগ্ৰিমেণ্টটো চেল লৈ আৰু 3জন আহি যায়, মাটিটো মই এগ্ৰিমেণ্ট কৰি থৈ দিছোঁ। সেইকাৰণে কেবিনেটে বিধানসভাত এখন আইন আনিব খুজিছে, যাৰ জৰিয়তে এতিয়া এগ্ৰিমেণ্টটো চেল, পাৱাৰ অফ এটৰ্নি, মৰ্টগেজ, শ্বৰ্ট টাৰ্ম লিজ, বেংক গেৰেণ্টি, এই গোটেইবিলাক চৰকাৰৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব, পঞ্জীয়ন মাচুল দি। ইয়াৰ ফলত যিটো এই ডকুমেণ্টছবিলাকৰ অপব্যৱহাৰ হৈছিলে, সেই অপব্যৱহাৰ এতিয়া বহুত পৰিমাণে ৰোধ হ'ব। কিন্তু কোনোবাই যদি মই এগ্ৰিমেণ্টটো চেল নকৰোঁ, বাহিৰে বাহিৰে চেলে কৰি দিম, তেতিয়া আৰু এইবিলাক ৰেজিষ্টাৰ কৰাৰ দৰকাৰ নাই। ধৰক মোৰ ফ্লেট এটা মোৰ আছে, মই বিক্ৰী কৰিব খুজিছোঁ, তেতিয়া আমাক এগ্ৰিমেণ্টটো চেল কৰিব নালাগে, ডাইৰেক্ট মই বিক্ৰী কৰিব পাৰোঁ। কিন্তু এগ্ৰিমেণ্টটো চেল কৰি পিছত মই কিনিম, 3 বছৰ 10 বছৰ আগতো এগ্ৰিমেণ্ট অফ চেল বুলি উলিয়াই লৈ দিয়ে। কোনোবাৰ মৃত ব্যক্তি, মোৰ নামত মাটি আছে, ল'ৰাৰ নামত, দেউতা মৰিলে, দেউতাৰ চহী এটা লৈ আহি কয় যে এইটো এগ্ৰিমেণ্টটো চেল আছিলে। ল'ৰাজনে মাটিটো বিক্ৰী কৰিব নোৱাৰা হয়, কোৰ্ট কাছাৰীত যাবলগীয়া হয়। এক প্ৰকাৰ আধা গুৱাহাটীৰ মাটিত মৃত দেউতাকবিলাকৰ নামত এগ্ৰিমেণ্টটো চেল লৈ লেণ্ড ব্ৰকাৰবিলাকে ঘূৰি থাকে। সেইকাৰণে এতিয়াৰ পৰা নিয়ম হ'ল যে এগ্ৰিমেণ্টটো চেল আছে যদি আপোনাৰ ৰেজিষ্টাৰ্ড হ'ব।